মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক সন্মানীয় সাংবাদিকসকলক সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক যি ধৰণে অপমান কৰিলে তাৰ পাছত মই ভাবো যে মন্ত্ৰীজনক অসম মন্ত্ৰীসভাৰ পৰা অতি সোনকালে বাদ দিয়া উচিত। সাংবাদিকজনে এজন সাংবাদিকক অপমান কৰা নাই বা সামগ্ৰিকভাৱে অকল সাংবাদিক সমাজখনক অপমান কৰা নাই। ভাৰতৰ সংবিধানৰ শপত লৈ তেখেতে কোনো মানুহক ডাঙৰ নেদেখিম আৰু কোনো মানুহক সৰু নেদেখিম, সকলোকে সমান দেখিম বুলি যি সংকল্প লৈছিলে, শপত খাইছিলে, সংবিধানৰ সেই শপতৰ বিপৰীতে যোৱাৰ কাৰণে মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকণো পলম নকৰাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত। আচলতে জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ নতুনকে অহা যিটো বিজেপিৰ একেবাৰে আপোনাৰ কি ক'ব আটাইতকৈ মানে উদ্দণ্ড যিটো বিজেপি, সেই বিজেপিটোকে প্ৰতিফলিত কৰে। যিটো লিডাৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সেই উদণ্ড গ্ৰুপটোৰ, যিটোক আমি চিণ্ডিকেটপন্থী বুলি কওঁ, যিটোক আমি উদণ্ড বুলি কওঁ, যিটোক আমি অহংকাৰী গ্ৰুপ বুলি কওঁ, সেই গ্ৰুপটোৰে লিডাৰজন হ'ল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আদৰ্শ অনুকৰণ কৰি জয়ন্ত মল্ল বৰুৱাই এনেকৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। যদিও আজি অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক সাংবাদিকৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে কৈছে, কিন্তু মই ভাবো যে এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সংস্কৃতি, যিটো সংস্কৃতি তেওঁৰ শিষ্য জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ গাত বাৰ কৰি পাইছে। গতিকে এই মুহূৰ্তত মই জয়ন্ত মল্ল বৰুৱাক অসম মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু অসম বিধানসভাৰ এজন সদস্য হিচাপে, বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। আজি জয়ন্ত মল্ল বৰুৱাৰ এই ঘটনাটোৱে কেৱল বিজেপি দলৰ, বিজেপি চৰকাৰখনৰ দুৰ্নীতিকে উদঙাই নিদিলে, গো মাতাৰ নামত বিজেপি দলটোৱে যি দুষ্কাৰ্য, যি দুৰ্নীতি, যি কেলেংকাৰী সংগঠিত কৰি আহিছে, এইটো প্ৰমাণিত হ'ল। আচলতে অসমৰ মুখ্যমন্ত্ৰীজনে আজি ক'ব লাগিছিলে কি? অসমৰ মুখ্যমন্ত্ৰীজনে ক'ব লাগিছিলে যে প্ৰকৃত পশুপালকক ছাবচিডি নিদি, স্কিমৰ সুবিধা নিদি মন্ত্ৰী, বিধায়ক ভুৱন পেগু, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অন্যান্য ধনী মানুহবিলাকক, কোনোবা নাৰ্ছিং হোমৰ মালিক, যিবিলাকে ফেশ্বনৰ কাৰণে গৰু পোহে, যিবিলাকৰ কাৰণে সেইটো মানে হেৰি নহয়, আপোনাৰ কি কয় লাইভলিহুড নহয় পশুপালনটো, যিবিলাকৰ কাৰণে সেইটো পশুপালনটো তেওঁলোকৰ কাৰণে এটা চখ, কেৱল মানুহক দেখুৱাবৰ কাৰণে। ধনী মানুহৰ কিছুমান চখ নাথাকে জানো, যে মই গৰু পোহোঁ, তো সেই চখ কাম কৰিবৰ কাৰণে যিবিলাক মানুহক গৈছে, সেই মানুহবিলাকক যে আচলতে ছাবচিডিৰ সুবিধা দিছে, এইটো এটা ভয়াৱহ এটা কেলেংকাৰী। গতিকে এই ডিপাৰ্টমেণ্টৰ এই কেলেংকাৰীৰ ওপৰত, পশুপালন বিভাগৰ এই কেলেংকাৰীৰ ওপৰত তদন্ত লাগে। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকে অকল জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক ক্ষমা খুজি দিলে নহ'ব, সাংবাদিকসকলকতো ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাই, কিন্তু তাৰ আগতে মন্ত্ৰীসভাৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগিব। আৰু মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিলেও নহ'ব, লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে পশুপালন বিভাগৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ ওপৰত তদন্ত কৰিব লাগিব। তৃতীয় বস্তুটো হ'ল যে অকল পশুপালন বিভাগৰ কেলেংকাৰীয়ে নহয়, আমি দেখিলো যে আচলতে গীৰ গাইৰ নামত গৰুসুটি প্ৰকল্পত এটা ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে। কৈছে যে 300 গৰু আনিছিলে, 300 গৰু আনিছিলে, কাকো নুসুধাকে কেনেকে মন্ত্ৰী MLA বিলাকৰ ঘৰলৈ গ'ল। এইটোৱে প্ৰমাণিত কৰে নে নকৰে যে এইটো এটা ভয়াৱহ দুষ্কাৰ্য, ভয়াৱহ কেলেংকাৰী। বিজেপি চৰকাৰৰ দিনত গো মাতা, তেওঁলোকৰ যি গো মাতা চিৰি থাকে, গো মাতাৰ ওপৰত কৰা এটা ভয়াৱহ কেলেংকাৰী হয় নে নহয়? আজিৰ দিনটোত কিমান টকাত এই গৰু কিনি আনিছিলে, কিমান ট্ৰেন্সপৰ্টেশ্যনৰ খৰচ আছিলে, আৰু সেই কিনি অনা গৰুবিলাক কেনেকৈ মাজতে নাইকিয়া হৈ গৈছিলে, ক'ত এডভাৰটাইজ কৰি গৰু বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিলে।
আৰু গৰু বিক্ৰীৰ কাৰণে দৰটো কোনে নিৰূপণ কৰি দিছিলে, কিমান দামত গৰু বিক্ৰী কৰিব, তদুপৰি কোনে গৰু পাব তাৰ ওপৰত কোনে ৰাজহুৱাভাৱে তেওঁলোকে কিয় এইটো যদি নিলামো কৰিবলগীয়া আছিলে কিয় নিলাম ৰাজহুৱাভাৱে নকৰিলে, যদি কৰিবই লাগে। আৰু কেনেকৈ ইমান দাম দি অনা গৰু কেনেকৈ 2 নম্বৰী গৰু দিবলৈ পালে, তাৰ ওপৰত এনকুৱাৰী হ'ল নে নহ'ল। এতিয়া যিবিলাকে বিক্ৰী কৰিছে তেওঁলোকে বেয়া গৰু দিলে বুলি কৈছে, কিজানিবা এনেকুৱা যে যিবিলাকে কিনিছে তেওঁলোকে বেয়া গৰু আনি কম দামী গৰু আনি তেওঁলোকে বেছি দাম উঠাই লৈ ল'লে, এইটোতো হ'ব পাৰে। গতিকে পদ্ম হাজৰিকাৰ ওপৰতো এটা তদন্ত হ'ব লাগিব। তাৰপাছত আজি বহুতে শুনিছো যে এই গৰুবিলাক কলে গ'ল এতিয়ালৈকে ভালকে হিচাপ ওলোৱা নাই। এতিয়া শুনি আছো বতাহত আমি ভালকে নাজানো যে পদ্ম হাজৰিকাৰ ফাৰ্ম কন্যকাটো গৈ গিৰ গৰু গাই আমাৰ ৰাইজৰ টকাৰে কিনা গিৰ গৰু গৈ তাত গৈ উপস্থিত হৈছেগে, তাত গৈ পাইছেগে। গতিকে এইটোৰ ওপৰতো কেলেংকাৰী তদন্ত হ'ব লাগিব। গতিকে কেঁচু খান্দি সাপ ওলালে অকল এইটো 50 লাখ টকাৰ অকল ৰাজহাৰ্য দিয়াৰ ঘটনা নহয়, এইটো হ'ল অসমৰ ইতিহাসত গৰুক লৈ কৰা আটাইতকৈ ডাঙৰ কেলেংকাৰী। পশুপালন কেলেংকাৰী যে হৈছিলে হিতেশ্বৰ শইকীয়াৰ দিনত, কি কয় আপোনাৰ হেৰিয়াৰ দিনত আপোনাৰ প্ৰফুল্ল মহন্তৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত, প্ৰফুল্ল মহন্তৰ দিনত যে পশুপালন কেলেংকাৰী হৈছিলে, সেই পশুপালন কেলেংকাৰীৰে এটা নতুন অধ্যায় ৰূপে এই ভয়াৱহ গিৰ গাই কেলেংকাৰী, ছাবচিডিৰ কেলেংকাৰী এই ঘটনা সংঘটিত হৈছে। আৰু ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰি মই অসমৰ মুখ্যমন্ত্ৰীক অতি সোনকালে তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী জনাইছো।